হাজোত মুক্তিযুঁজাৰু সমাজ হিতৈষী প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ জন্ম শতবাৰ্ষিকী উদযাপন। মহেশ মন্থন শীৰ্ষক সৰুণী গ্ৰন্থ উন্মোচন। বৃহত্তৰ হাজো অঞ্চলৰ জনপ্ৰিয় ফাৰ্মাচিষ্ট কম্পাউণ্ডৰ লেখক মুক্তিযুঁজাৰু বিশিষ্ট সমাজ হিতৈষী তথা পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন হাজোৰ প্ৰতিষ্ঠাপক প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ জন্ম শতবাৰ্ষিকী আজি দিনজোৰা কাৰ্যসূচীৰে নিকেতনৰ প্ৰাংগণত উদযাপন কৰা হয়। প্ৰয়াত দাসৰ পৰিয়ালবৰ্গৰ উদ্যোগত আৰু হাজো পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানতে এখন সৰণী গ্ৰন্থ উন্মোচন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা প্ৰতিষ্ঠাপক প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মল্যাৰ্পণৰ লগতে ক্ৰমে সাহিত্যিক পেঞ্চনাৰ নৃপেন্দ্ৰ কুমাৰ ভাগৱতী আৰু চলচ্চিত্ৰ পৰিচালক তথা বিশিষ্ট নাট্যকৰ্মী পংকজ পল্লৱ শৰ্মাই ইয়াৰ পিছতে ভাগৱত পাঠ আৰু আয়োজকসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হয়। দিনৰ 11 বজাত অনুষ্ঠিত মুকলি তথা সৰণী গ্ৰন্থ উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে বুঢ়া সত্ৰাধিকাৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰ সুবালকুছিৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই। সাহিত্যিক ডক্টৰ দয়ানন্দ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি আৰু গ্ৰন্থ উন্মোচনী সভাত প্ৰবীণ সাংবাদিক তথা বিশ্লেষক হাইদৰ হুছেইন, লেখক কবি সাহিত্যিক ডক্টৰ নন্দন সিং বৰকলা, বৌদ্ধিক প্ৰমুখ তীৰ্থাংক দাস কলিতা, খগেন শইকীয়া, কাৰ্যবাহ উত্তৰ অসম প্ৰান্ত মুখ্য অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বৰেণ্য ব্যক্তি উপস্থিত থাকে। ইয়াতে মহেশ চন্দ্ৰ দাসদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে আমি ইয়াতে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱাৰ পৰা আমি ইয়াতে তেখেতৰ প্ৰতিকৃতিত ইয়াতে বিদ্যালয় স্থাপন কৰা আবক্ষ মূৰ্তিত আমি বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, ভাগৱত পাঠ, আয়তীসকলৰ নাম কীৰ্তন ইত্যাদি কৰাৰ পিছত আমি 11 বজাৰ পৰা এই বিদ্যালয় চৌহদত ধুনীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে আমি এখন গ্ৰন্থ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু সেই গ্ৰন্থখনি উন্মোচনী আৰু মুকলি সভাৰ আয়োজন কৰিছোঁ। মহেশ চন্দ্ৰ দাস এগৰাকী হাজোৰ সাধাৰণ মানুহ আছিল। সাধাৰণ মানুহ হৈও তেওঁ অসাধাৰণ কিছুমান কামত জড়িত আছিলে। তেখেতৰ যিটো ব্যক্তিত্ব, তেখেতৰ যিবিলাক সাহস, তেখেতৰ সমাজৰ প্ৰতি থকা যিবিলাক ভালপোৱা, শিশুৰ প্ৰতি থকা যিবিলাক প্ৰেম, এই প্ৰেমেই মানুহজনক সমাজত আজিও হাজো অঞ্চলত চিৰ যুগমীয়া কৰি ৰাখিছে। তেখেতৰ উল্লেখনীয় কৃতি হৈছে এই পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন হাজোখনি। এনেকুৱা এখন বিদ্যালয় তেওঁ স্থাপনৰ কাৰণে একেবাৰে 90 দশকৰ পৰা আহুপুৰুষাৰ্থ কৰিছিল যে সমগ্ৰ হাজো অঞ্চলৰ শিশুসকলক যাতে নৈতিক চৰিত্ৰ গঠনৰ শিক্ষা দি পেলাই ভৱিষ্যতে দেশৰ এগৰাকী সুনাগৰিক কৰিব পাৰি, তাৰ বাবে তেওঁ আহুপুৰুষাৰ্থ কৰিছিল, অশেষ চেষ্টা কৰিছিল। সুধীবৃন্দৰ পৰা, সমাজৰ বিভিন্ন ব্যক্তিৰ পৰা ধন ধাৰ খুজি লৈ পেলাই তেখেতে এই বিদ্যালয়খন স্থাপন কৰিছিল। কাৰণ 90 দশকত হাজো অঞ্চলত বা অসমতেই নহওক, যিকোনো ঠাইতেই নহওক, এখন ব্যক্তিগত খণ্ডৰ বা বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি তোলাটো বৰ সহজসাধ্য নাছিল। গতিকে তেখেতৰ নিচিনা এগৰাকী সাহসী ব্যক্তিয়ে তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰি, ত্যাগ স্বীকাৰ কৰি, মনোবল বৃদ্ধি কৰি এনেকুৱা এখন বিদ্যালয়ৰ জন্ম দিছিলে আৰু বিদ্যালয়খনি আজি ঠন ধৰি এইখন হাইস্কুল পৰ্যায়লৈ উন্নীত হ'বলৈ আৰম্ভ কৰিছে। বা আমাৰ বিদ্যালয়ৰ পৰা 2002 বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক শাখাত বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে আৰু প্ৰতি বছৰতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ফল লাভ কৰি সমগ্ৰ হাজো অঞ্চলতে বিশেষ জগত বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেকুৱা এজন ব্যক্তিক চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে তেখেতৰ স্মৃতিচাৰণ হিচাপে শতবৰ্ষ উৎসৱ আমি নিকেতনত উদযাপন কৰিছোঁ। তাৰ কাৰণে আমি আজি দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠান আয়োজন কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্লাজো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।